অম্বুবাচী মেলাৰ আজি তৃতীয় দিনত এয়া ভক্তৰ সমাগম আজি বহুত বাঢ়িছে আৰু অনাগত দিনকেইটাত চাগে আৰু বাঢ়িব কাইলৈ পৰহিলে। আমি আজি আপোনালোকক এই অম্বুবাচী মেলাত বিভিন্নজনে কেনেধৰণে সেৱা আগবঢ়াইছে তাৰ বিষয়ে কিছু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত বিভিন্ন সংগঠন আছে, তাৰপিছত আমাৰ জিলা প্ৰশাসনৰ বিভিন্ন বিভাগ আছে, সকলোৱে বিভিন্ন ধৰণে সেৱা আগবঢ়াই আছে। আৰু আজি ভক্তগণৰ ভিৰ আপোনালোকে দেখিছে, বহুত ভিৰ হৈছে আজি তৃতীয় দিন আৰু বিশেষ দিন। আজিও সাধু সন্যাসীসকলে ইয়াত তপস্যা কৰি থাকিব, জপ কৰিব। আমি বিভিন্নজন ভক্তৰ পৰা জানিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। DD অসমৰ বিশেষ অনুষ্ঠান সমন্বয় ক্ষেত্ৰ কামাখ্যা ধাম আৰু অম্বুবাচী মেলা। ৰাতিপুৱা আমি 6 বজাতে আহিছোঁ, আহি মা দৰ্শন কৰিলোঁ, খুব ভাল লাগিল। এইবাৰ বতৰটো খুবেই ভাল, ৰ'দ নাই, দৰ্শনো খুব ভাল লাগিল। প্ৰত্যেক বছৰে আহোঁ আমি। আজি ভিৰ বেছি পাইছোঁ যদিও আজি আহি ভাল লাগিছে, ৰ'দ নাই, বৰষুণ দিছে, অলপ কিনকিনীয়া, মানুহখিনি কষ্ট পোৱা নাই, ভাগৰ লগা নাই, আৰু বতৰটো ঠাণ্ডা আজি, মানুহখিনি দৰ্শন কৰি ভাল পাইছে। কামাখ্যাৰ মন্দিৰত গৈ আপোনাক কি কৰেগৈ? আমি কামাখ্যা মন্দিৰৰ মাৰ চাৰিওফালে আমি দৰ্শন হওঁ। লোকবিশ্বাস মতে কামাখ্যা মন্দিৰত অম্বুবাচী সময়ত আহিলে মনৰ আশা পূৰ্ণ হয়। আমি গোটেই সকলোৰে আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ মংগলৰ কাৰণে কামাখ্যা মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কি কৰিলাগে মন্দিৰত গৈ? প্ৰণাম কৰিছোঁ, তাৰপিছত জল দি শান্তি জল কৰিছোঁ, তাৰপিছত আৰু কিবা কৰা নাই, ফটো তুলিছোঁ। তাই মন্দিৰত গৈ ঠাকুৰৰ সেৱা ল'লোঁ। মন্দিৰৰ মেইন গেটটো বন্ধই আছিল, ঠাকুৰৰ সেৱাটো ল'লোঁ, এনে আৰু অলপ প্ৰাৰ্থনা কৰিলোঁ মনে মনে। 4টাতে উঠি আমি মাক দৰ্শন হোৱাৰ কাৰণে খুব ইচ্ছা, সেইকাৰণে আমি দৰ্শন হৈ আহিলোঁ সোনকালে। এই যে আমাৰ যিফালে যাবলৈ দিছে খটখটিকেইটা নৰকাসুৰৰ মেখেলা ওজোৱা পথ, কিবা জানেনে? জানো, তাৰমানে যেতিয়া নৰকাসুৰে আমাৰ দেৱীক বিয়া কৰাব খুজিছিলে, তেতিয়া তেওঁ তাৰমানে এটা প্ৰস্তাৱ দিছিল যে যদি 1 ৰাতিৰ ভিতৰত যদি আমাৰ মেখেলা তুমি যদি মোক এটা ৰাস্তা বনাই দিব পাৰা 1 ৰাতিৰ ভিতৰত, তেতিয়াহ'লে মই তোমাক বিয়া পাতিম। সেইবুলি আমাৰ দেৱীয়ে তাৰমানে তেওঁক নৰকাসুৰক প্ৰস্তাৱটো দিছিল। দিওঁতে দেৱী তেতিয়া ভাবিলে যে ইটো সঁচাই বনাই আছে। শেষত 4-5টামান নহওঁতে তেতিয়া তেওঁ কি কৰিছিলে, একজনী কুকুৰাক ডাক দিয়ে দিছিল। দিওঁতে যেতিয়া ৰাতি পোহৰ হোৱা বুলি তাৰমানে প্ৰস্তাৱটো আহি গ'ল। যেতিয়া ৰাতি পোহৰ হোৱা বুলি আহি গ'ল, তেতিয়া তেওঁ ৰাস্তাটো আধৰুৱা হৈ গ'ল নে। তেতিয়া তেওঁ ক'লে যে চোৱা অসুৰ, তুমি তেতিয়া ৰাস্তাটো পূৰ্ণ কৰিব নোৱাৰিলা, গতিকে পূৰ্ণ কৰিব নোৱাৰিলে যেতিয়া তুমি মোক আৰু বিয়া পাতিব নোৱাৰা। তেতিয়া তেওঁ এই যিটো কুকুৰাই ৰাতিটো পুৱাৰ সংবাদ দিছিল, সেই সংবাদটোৰ কাৰণে তেওঁ কি কৰিলে, কুকুৰাটোক খেদি তেওঁ কাটিছিলে, আৰু সেই চুকটোৰ নাম কুকুৰা কটা চুক। कामाख्या मात की जय। वहाँ का कुछ महिमा रहेगा तो ही हम लोग को बुलाया रहेगा ना इधर, हमको कुछ उनका ही इतना चमत्कार हमारे है। बारे में माँ को मालूम हो ही बहुत है हमारे लिए। মাৰ বিষয়ে কি মাৰ ক'বলগীয়াতো একোৱে নাই, মায়ে আমাক চব গোটেইখিনি দিয়ে, সকলো মায়ে হয়। আজি ইয়াত গুৱাহাটীতে মোৰ জন্ম, কিন্তু মই প্ৰথমবাৰ আজি আহিছোঁ। প্ৰথমবাৰ আহিছে? মা লৈ আহিছে যে ইমান দিন অনা নাছিলে, সেইকাৰণে আজি আহিলোঁ আৰু। জয় মাতা দি, জোৰ से बोलो जय माता दी, प्यार से बोलो जय माता दी।
আজি মন্দিৰৰ মানে ভিতৰত বহুত মানুহ হৈছে নেকি? বহুত মানুহ একদম ভাল লাগছে, কিন্তু ভাল লাগছে বহুত মা আশীৰ্বাদ কৰি আহিলোঁ। আমাৰ অসমীয়া মানে অম্বুবাচী মেলাৰ যিকেইটা দিন, সেই দিনকেইটাত আমাৰ অসমীয়া মানুহে কিছুমান অসমীয়া মানুহ কম, হা অসমীয়া মানুহ কম। আমাৰ অসমীয়া মানুহটো মানে নাই, এইটো বাহিৰৰ মানুহ বেছি। আমাৰ নলবাৰীতো মানুহ খুব কমেই, গুৱাহাটীৰ মানুহ নাহেই, কিন্তু আমাৰ বাহিৰৰ মানুহখিনি বহুত আহে। কিন্তু ফল পাইছে, ফল নাপাকাটো আহিছিলে মানুহখিনি ৱেষ্ট বেংগলৰ বাহিৰৰ পৰা আহিছে, তেওঁলোক কলিকতাৰ পৰা আহিছে, আমিতো নলবাৰীৰ পৰা আহিছোঁ, কিন্তু মানুহে ফল পাইছে আৰু কিবা এটা ফল পাই কিনে আহে। এনেই আমাৰ অসমীয়া গাঁৱৰ সমাজত কেনেদৰে পালন কৰে অম্বুবাচী মেলা? আমাৰ তাৰমানে গাঁৱত তেনেকৈ কৰে আৰু গাঁৱত তাৰমানে অলপ নীতি নিয়ম অলপ বেলেগ। এইকেইদিন তাৰমানে যিবিলাক বিধৱা হৈছে সেইবিলাক ভাত পানী নাখায়, একেদিন এই চাহ তাহ খাই থাকে আৰু সেই খায় এই দৈ তৈ, আৰু বাকী এইকেইদিন মাটিত বহি নাখায় কোনো। আৰু মই খেতিয়ক হ'লে মই হাল নাপাওঁ, এইকেইদিন কাম কৰি থৈ দিছোঁ। ঠিক তাৰমানে শুকুৰবাৰৰ মানুহ ৰুম আৰু শুকুৰবাৰৰ মানুহ আৰু এইকেইদিন আমি একো নকৰোঁ। আমি গৰু আছে, গৰুটো আমি হেৰি নকৰোঁ। কিবা কিবি মানে ফল মূল চিঙা বা খোৱা বোৱাৰ এনেকুৱা নিশ্চয় নিছোঁ। মই পানে চিঙা নাই, পাণ চান আমি গাঁৱৰ মানুহ দিছোঁ। কমচে কম এতিয়া বেলেগ মানুহে বেলেগ নিৰামিষ খাওঁ, আৰু পাণ টান জিকা চব্জি যেন বেছি। আমাৰ অম্বুবাচী মেলাত বিভিন্নজনে বিভিন্ন ধৰণে সেৱা আগবঢ়াই আহিছে। আমাৰ চৰকাৰী পক্ষৰ পৰা বিভিন্ন বিভাগ আছে। আমাৰ লগত আছে আজি টুৰিজিম ডিপাৰ্টমেণ্ট, তেওঁলোকেও এই ক্ষেত্ৰত কিছু আগভাগ লৈছে। কিনো কেনেকৈ ধৰণে কৰিছে তাৰে অকণমান আগভাগ লওঁ। নমস্কাৰ। আমাৰ পৰ্যটন বিভাগৰ ফালৰ পৰা সমূহ ভক্তবাণী ৰাইজলৈ আমি সেৱা আগবঢ়াইছোঁ, আৰু আমাৰ বহুত ভক্তৰ আগমন ঘটিছে, আপোনালোকে দেখিছে। আৰু আমাৰ পৰ্যটন বিভাগৰ ফালৰ পৰা আমি যিমান পাৰোঁ সিমান চেষ্টা কৰি আছোঁ, যাতে আমি ভাল যিখিনি ইনফৰমেশ্যন আমি প্ৰভাইড কৰিব পাৰোঁ। মেইনলি আমাৰ ইনফৰমেশ্যন ৰিলেটেড কথাখিনি আমি চাই আছোঁ, আৰু টুৰিজিম ডিপাৰ্টমেণ্ট মানে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে, আৰু সকলো ডিপাৰ্টমেণ্টে কাম কৰি আছে। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আছে, আৰু টুৰিষ্টবিলাকৰ পৰা মেইনলি ডমেষ্টিক টুৰিষ্ট আছে আমাৰ যিখিনি আমাৰে মানুহ, আৰু বাহিৰৰ পৰা অহা বহুত টুৰিষ্টৰ লগত আমি কথা পাতিবলৈ পাৰিছোঁ, তেওঁলোকৰ ফিডবেক লৈছোঁ। আৰু কিবা যদি তেওঁলোকৰ প্ৰব্লেম পাইছে সেইখিনি আমি এডমিনিষ্ট্ৰেশ্যন লৈ হায়াৰ অথৰিটিলৈ আমি ইনফৰমেশ্যনখিনি দিছোঁ, আৰু ভাবোঁ তেওঁলোকে ভাল পাইছে। আৰু অম্বুবাচীলৈ আমি সেৱা আগবঢ়াইছোঁ সকলো ভক্তবান ৰাইজলৈ, তেওঁলোকে যাতে এটা ভাল অনুভৱ লৈ ইয়াৰ পৰা যাব পাৰে, আৰু এটা ভক্তিভাৱেৰে কামখিনি হৈ যাব পাৰে, তাৰ কাৰণে আমি হেৰি কৰিছোঁ। আমাৰ আমাৰ ভাৰতবৰ্ষৰতো বিভিন্ন ৰাজ্যৰ পৰা আহিছেই, এতিয়ালৈকে আপোনালোকে পাইছেনে যে বিদেশৰ কোনোবা আহিছেনে? আহিছে, বিদেশৰো আহিছে। বিদেশৰো আমি কালি কেইবাজনো বাহিৰৰ টুৰিষ্টৰ লগত আমি কথা পাতিবলৈ সক্ষম হৈছোঁ। তেওঁলোক আহিছে, তেওঁলোকৰ ফিডবেক দিছে, ভাল লাগিছে যথেষ্টখিনি। অম্বুবাচী মেলাত ইয়াত বিভিন্নজনে বিভিন্ন ধৰণে সেৱা আগবঢ়াই আছে, আৰু আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰাও বহুত কৰি আছে। আমাৰ এতিয়া জনস্বাস্থ্যকৰী বিভাগ আছে, এই বিভাগেও আমাৰ ভক্তসকলৰ কাৰণে বিভিন্ন সেৱা আগবঢ়াইছে। কেনেকৈনো কৰিছে আমি তাকে অলপ জানো। হয়, নমস্কাৰ। আমি ইয়াতে প্ৰত্যেক বছৰে যিখিনি ধৰক চেনিটেৰী ফেচিলিটি আৰু ৱাটাৰ ছাপ্লাই যিখিনি থাকে আমি সেইখিনি মানুহক প্ৰভাইড কৰোঁ। এইটোৱে আমাৰ বিভাগৰ মুখ্য কাম। তো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা আপোনালোকে ইয়াতে দেখিব আমি পানী সকলোকে দি আছোঁ, আৰু আমাৰ বিভিন্ন ঠাইত বিভিন্ন পইণ্ট আছে যে অকল ইয়াতেই দি আছোঁ তেনেকুৱা নহয়। ওপৰলৈ আপোনালোকে বিভিন্ন ঠাইত দেখিব য'ত আমি ৰাইজক পানী দি আছোঁ। তাৰোপৰি য'ত ভাণ্ডাৰা লাগিছে বা পাণ্ডু, আপোনাৰ কামাখ্যা ষ্টেচন, য'ত আছে সকলো জেগাতে, বা আপোনাৰ সোণাৰাম ফিল্ড, সকলো জেগাতে আমি তাতে পানী আৰু চেনিটেশ্যন ফেচিলিটি ৰাইজক দি আছোঁ। তো ইয়াতে আপোনালোকে দেখিব যে ইয়াতে বহুত ৰাতিপুৱা 5টাৰ পৰা 6টালৈকে এতিয়া বৰ্তমান সময় দিছে। তো আমাৰ যিখিনি ডিপাৰ্টমেণ্টৰ মানুহ আছে সকলো 5টাৰ আগতে আহি চবেই নিজৰ নিজৰ শ্বিফ্টত ডিউটিত থাকে, আৰু ইয়াতে ৰাইজক সেইখিনি সেৱা আগবঢ়াই আছে। এইটো আমি একচুৱেলি নিজৰ ডিউটি বুলিও নহয় যে এই মা কামাখ্যা মন্দিৰত এইখিনি সেৱা আমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আগবঢ়াব পাৰিছোঁ, সেইকাৰণে আমি বহুতখিনি সুখীও। তো আমি যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ ৰাইজক সেৱা দিবৰ কাৰণে, আৰু আমি খোৱা পানী আৰু চেনিটেশ্যনৰ ফেচিলিটিখিনি যিমান পাৰিছোঁ আগবঢ়াই ৰাখিছোঁ। এইবাৰ ভক্তসকলক আমি কেইবা জেগাতো সুধিছিলোঁ, তেখেতসকলৰ আমি লগত কথা বতৰা আদান প্ৰদান কৰোঁতে কৈছে যে এইবাৰ ব্যৱস্থাটো তেওঁলোকৰ অকণমান সুখী হৈছে, মানে বা চাফ চিকুণতাৰ ফালৰ পৰাও মানে যোৱাবাৰতকৈ অকণ বেলেগ হৈছে নেকি?
এতিয়া ইয়াৰ আগৰবাৰতো মই ইয়াতে নাছিলোঁ বাৰু, মই এতিয়া এইবাৰ কিন্তু মই যথেষ্টখিনি মেনেজমেণ্টখিনিও ভাল দেখিছোঁ আৰু ধৰক আমাৰ গোটেইখিনি বিভাগে মিলি কেনে কাম কৰিছে। ইয়াতে অকল ধৰক জনস্বাস্থ্য কাৰিকৰী বিভাগ বুলি নহয়, আপোনালোকে GMCও দেখিব, তেওঁলোকেও আমাৰ লগত কম্বাইন হিচাপত কাম কৰিছে। ধৰক আমাৰ ইয়াতে আপোনালোকে দেখিব মানুহে পানীখিনি খাই গাৰ্বেজত বস্তুখিনি পেলাই যায়, সেইখিনি টাইম টু টাইম GMCৰ গাড়ী আহি কালেক্ট কৰি আছে। তো সেই হিচাপত মেনেজ কৰাৰ কাৰণে আপুনি দেখিব যে এই জেগাখিনি বৰ্তমান চাফ হৈ আছে। তো আপোনাৰ আগত হয়তো কেনেকুৱা হৈছে পৰিস্থিতি ক'বলৈ টান হ'ব, কিন্তু এইবাৰ আপুনি দেখিব যে ইয়াতে মেনেজমেণ্টটো এইবাৰ ভাল হৈছে। তো মানুহখিনিও আপোনাৰ সুখী হৈ আছে। তো সেই হিচাপত আমি আগবঢ়াই থাকিব পাৰিছোঁ কাৰণে আমিও সুখী। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই অম্বুবাচী মেলাত বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই আছে। কেনেকেনো তেওঁলোকে কামবোৰ কৰিছে অকণমান জানো আহক। আমি ইয়াতে 3টা শিবিৰত আমি সেৱা আগবঢ়াইছোঁ, জল, স্বচ্ছতা আৰু চিকিৎসা। এই 3টা ক্ষেত্ৰত আমি 3টা আমাৰ কেম্প লাগিছে, ওপৰত তলত আৰু মিডলত। এই 3টা কেম্পৰ জৰিয়তে আমি গোটেই ব্যৱস্থা ৰাখিছোঁ। সেৱা ইণ্টাৰ্ণশ্বিপ নামেৰে আমি গোটেই অম্বুবাচী মহায়গৰ যিটো কাৰ্যসূচী আছে, তাত আমি 1000 ছাত্ৰ ছাত্ৰীক আমি ইয়াতে ইণ্টাৰ্ণশ্বিপ হিচাপে তেওঁলোকৰ কামত লগাইছোঁ। ৰাতিপুৱা 8 বজাৰ পৰা 2 বজালৈকে তেওঁলোকৰ এটা শ্বিফ্ট থাকে, আকৌ 2 বজাৰ পৰা ৰাতি 8 বজালৈকে এটা শ্বিফ্ট থাকে, 2টা শ্বিফ্টত আমি টোটেল 1000 ছাত্ৰ ছাত্ৰীক ইয়াতে আমি সেৱা ইণ্টাৰ্ণশ্বিপ নামেৰে এটা কাৰ্যসূচীৰ মাধ্যমেৰে তেওঁলোকক সেৱা আগবঢ়াবৰ কাৰণে আমি এটা প্ৰয়াস কৰিছিলোঁ, যাৰ জৰিয়তে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা আধ্যাত্মিক চিন্তা চৰ্চা যে তেওঁলোকৰ মনত এটা জাগ্ৰত হয় আৰু নিস্বাৰ্থ মনোভাৱেৰে যে মানুহক তথা সমাজখনক সেৱা কৰিব পাৰি, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'বৰ কাৰণে বা ছাত্ৰ সমাজৰ মাজত তেওঁলোকৰ মনত যাতে এটা উৎকণ্ঠা জন্মে, সেই উদ্দেশ্যে আগত ৰাখি আমি গোটেই অম্বুবাচী মেলাৰ এই সেৱা কাৰ্যসূচী ৰাখিছিলোঁ। আৰু বৰ্তমান সময়লৈকে ছাত্ৰ ছাত্ৰীসকলক খুব এটা ভাল তেওঁলোকে সহযোগ কৰিছে আৰু ইয়াত লাখ লাখ ভক্তগণৰ ইয়াতে সমাগম হৈছে আৰু আমি যিমান পাৰি তেওঁলোকক যিমান পাৰি সেৱা শুশ্ৰূষা কৰিবলৈ আমি সাজু আছোঁ। ইয়াত মানে ছাত্ৰসকল কিমান মানে যদি চাওঁ বোলে মেট্ৰিক পাছৰ পৰা কিমানলৈকে এনেকুৱা সময়সীমা কিমান আছে? আমি ইয়াৰ পৰা ক্লাছ 9ৰ পৰা আমি লৈছোঁ। বিশেষকৈ যদি চাবলৈ যোৱা যায় আমাৰ ইয়াতে যিখিনি আমাৰ ডিগ্ৰী কলেজৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকে ইয়াত বেছিকৈ ইয়াতে প্ৰাধান্য লাভ কৰিছে। হায়াৰ ছেকেণ্ডেৰী কম পৰিমাণৰ ষ্টুডেণ্ট আৰু ডিগ্ৰী আৰু ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট বেছিকৈ এই সেৱা ইণ্টাৰ্ণশ্বিপত তেওঁলোকে সহযোগ কৰা আমি দেখিবলৈ পাইছোঁ। ভাৰতবৰ্ষৰ যিসমূহ আমাৰ শক্তিপীঠ আছে তাৰ ভিতৰত অন্যতম হৈছে আমাৰ মা কামাখ্যা ধাম, আৰু বিশেষকৈ হেৰদাৰ কোৱাৰ জৰিয়তে যিহেতু অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে কামাখ্যা মাক নিজৰ মা বুলি ভাবে, আৰু আমি ছাত্ৰ সমাজে এইকাৰণে আগবাঢ়ি আহিছিলোঁ যে নিজৰ মাতৃৰ কাষলৈ অহা বা নিজৰ অঞ্চললৈ অহা অতিথিসকলক খুব আপোনাৰ সেৱা আগবঢ়োৱা, লগতে নিজৰ মাক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ইণ্টাৰ্ণশ্বিপটো আৰম্ভ হৈছিল। আৰু বিশেষকৈ কামাখ্যা মাৰ মহত্ব আমি সকলোৱে জানো, গতিকে ভাৰতবৰ্ষৰ সকলোৱে জানে কেনেদৰে এই আমাৰ বিশেষকৈ অসম ভূমিখনক পবিত্ৰ কৰি ৰাখিছে এই কামাখ্যা মায়ে। গতিকে প্ৰতিগৰাকী ব্যক্তিয়ে মাৰ ভক্তিত আহিছে আৰু মাৰ প্ৰতি এটা সদ্ভাৱ লৈ আহিছে। আমি দেখা পাম যে ৰাতিপুৱাৰ পৰা ৰাতিলৈ শাৰী আহি আছে, বিভিন্নজনে ইমান কষ্ট কৰি আহিছে। গতিকে মাৰ এটা আশীৰ্বাদ বিচাৰি, মাৰ প্ৰতি এটা ভাল ভাৱ বিচাৰি অন্তৰত বহু কথা ভাবি আহিছে। গতিকে সমূহ ভক্তবানৰ ৰাইজৰ সেই আশাটো পূৰণ কৰক মাই, আৰু সমাজখনক এনেভাৱে আগবঢ়াই লৈ যাওক যাতে আমাৰ সমাজখনত আৰু ভৱিষ্যতে বিভিন্ন ধৰণৰ বিপদকামী শক্তি বা বিভিন্ন ধৰণৰ বিপদ আপদ যেনেকৈ হৈ আছে, মাৰ আশীৰ্বাদত যেন সমাজখন আগবাঢ়ি যাওক, দেশখন আগবাঢ়ি যাওক আৰু সমাজখন কুশলে থাকক। জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা। कहाँ से आए हैं आप लोग? हम हस्तिनापुर से आए हैं। हस्तिनापुर? हाँ, रणभूमि हस्तिनापुर, कुरुक्षेत्र जिधर महाभारत हुआ था, उधर से हम बाबा जी आए हैं। कामाख्या में फर्स्ट बार आए हैं और इधर आने से हमको बहुत अच्छा लगा, बहुत सुकून है। और स्वयं ही राधे रानी वास करती है आसाम के अंदर, और माता कामाख्या की सभी के ऊपर मेहर रहनी है और यही सन्यासियों का आशीर्वाद है। ठीक, मैं हस्तिनापुर से इसीलिए आया हूँ कि हमारे उधर से कोई संत नहीं आता है क्योंकि किसी को जानकारी नहीं है। आपको माँ कामाख्या के बारे में क्या जानकारी है? जो हमारे दादा गुरुजी थे ना, वो हर साल अमावस्या मेले पे तपस्या करने के लिए इधर आते थे। ठीक, अब वो तो एक्सपायर हो गए, उन्होंने बोला है कि अब आप जाना और तपस्या
करना, क्योंकि सन्यासियों का तो काम है तपस्या करना। আমি ইয়াত মা কামাখ্যাত অম্বুবাচী মেলাত মাৰ এই চৌহদত আমি এটা মানে ইয়াত কেম্প এটা বহাইছিলোঁ। ইয়াত খোৱা পানীৰ পৰা, বিস্কুটৰ পৰা, জুচৰ পৰা আমি যিখিনি পাৰিছোঁ আৰু কিঞ্চিতমান হ'লেও ৰাইজক সকাৰতহে আমি অকণমান ইয়াত আয়োজন কৰিছিলোঁ। আৰু আমাৰ এই প্ৰগ্ৰাম যোৱাকালিৰ পৰা চলি আছে আৰু অহা মাৰ মেলাখন যিমান দিন থাকিব আমাৰ এই অব্যাহতি থাকিব। আৰু লগতে আজি ৰাতিপুৱা আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াও আহিছিলে। তেওঁ নিজেও তেওঁৰ হাতেৰে ৰাইজক যি পাৰিছে জল, বিস্কুট, মানে জুচ, যেনেকৈ যি পাৰিছে তেওঁ নিজ হাতেৰেও ৰাইজক অৰ্পণ কৰিছে। আৰু ৰাইজেও খুব ভাল পাইছে, তেখেতক লগ পাই খুব ভাল পাইছে। ভক্তসকলৰ মানে আশীৰ্বাদ বিচাৰিছে আৰু আমিও ভক্তসকলৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলোৰে মংগল হওক, সবাই ভালে থাকক। শ্রী ধনং শক্তি সৎসংগ সমিতি রেজিস্টার্ড গুৱাহাটী। এইটো 49 ইয়ার্স ওল্ড সোসাইটি আছে আমাৰ। আমি ইয়াতে ছ'চিয়েল ৰিলিজিয়াছ প্ৰগ্ৰামবিলাক কৰি থাকোঁ। এই ভাণ্ডাৰা কামটো আমি 20 বছৰৰ পৰা চলাই আছোঁ। আৰু আমি যিমানখিনি ভক্ত আহে, আমি কাকো কোনো কাৰণে মানা নাই। যিমান আমাৰ অসম চৰকাৰৰ মানুহবিলাক ইয়াতে আহে কাকো মানা কৰা নাই। আমাৰ পুলিচৰ মানুহ, প্ৰশাসনৰ মানুহ, চবৰ ষ্টাফবিলাক ইয়াতে আমাৰ খাই ভাণ্ডাৰাত আমি ভাল পাওঁ। আমি ভাবোঁ কি চবক আমাক এনেকৈ কপাৰেশ্যন চলি থাকোঁ। আমি চৰকাৰৰ নিয়মবিলাক পালন কৰিখিনি কামবোৰ কৰি আছোঁ আৰু চৰকাৰেও আমাক কপাৰেট কৰি আছে। ৰাতিপুৱা চাহ, বিস্কিট এইবিলাক দিওঁ আমি। তাৰপিছত নাস্তা দিওঁ, ব্ৰেকফাষ্ট দিওঁ। ব্ৰেকফাষ্টত কেতিয়াবা পুৰি চব্জি হয়, কেতিয়াবা চোলো ভটোৰা হয়, কেতিয়াবা পোহা হয়, কেতিয়াবা উপমা বনাওঁ। মানে সদায় বেলেগ বেলেগ এটা কিবা দিয়ে থাকোঁ। তাৰপিছত আকৌ আমাৰ দুপৰীয়া খানা হয়। তাৰপিছত আকৌ চাহ আৰু নাস্তা আকৌ চলাওঁ আমি 5টালৈকে 6টালৈকে, 2টামান যিমানলৈকে চলে। তাৰপিছত 7টাৰ পিছত আকৌ খানা যিমান দেৰিলৈকে চলি থাকে, মানে যিমান আহি থাকে মানুহ তেতিয়া আমি দিয়ে থাকোঁ। এইটো আমি প্ৰত্যেক বছৰে সংঘৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ গুৱাহাটী মহানগৰৰ দ্বাৰা আমি এই বিনামূলীয়া পাদুকা সেৱা আগবঢ়াই আহিছোঁ। এই বছৰো আমি এক বিশাল পৰিধিত আমি এই সেৱা আজি 3 দিনত ভৰি দিছে আমি আগবঢ়াই আছোঁ। আৰু বাকীকেইটা দিনতো আমি আশা কৰিছোঁ সফলতাৰে আমি এই পাদুকা সেৱা সম্পূৰ্ণ কৰিব পাৰিম। যিবিলাক দৰ্শনাৰ্থী আহে, ভক্তগণ আহে, তেওঁলোকৰ আমি জোতা চেণ্ডেল আমি আমাৰ এই মোনাত ভৰাই পেলাই ৰাখোঁ। টোকেন এটা দি দিওঁ, তেওঁলোকে সেই টোকেনটো লৈ আহি পেলাই আমাক আকৌ দিব আৰু তেওঁলোকৰ জোতা চেণ্ডেলবোৰ সযতনে ইয়াত ৰখা হয়। তেওঁলোকে আকৌ ধুনীয়াকৈ পিন্ধি ঘৰলৈ উভতি পৰে। বিনামূলীয়া, সম্পূৰ্ণ বিনামূলীয়া। আৰু ইয়াত আমি আটাইবোৰ মহানগৰৰ আটাইবোৰ আমি নগৰৰ অন্তৰ্গত শাখাৰ স্বয়ংসেৱক ইয়াতে নিবৃত্ত হৈ আছোঁ। আৰু এনেদৰেই আনন্দমনেই তাৰমানে আমি এই পাদুকা সেৱাক আগবঢ়াই গৈ আছোঁ। আমাৰ মাজত আছে কৃপনাথ মল্ল ছাৰ, সাংসদ হয়। তেখেতে এই সংস্থাটোৰ লগত জড়িত, অলপ আপুনি কৈ দিয়ক এই বিষয়ে। জয় মা সহযোগ সেৱা সংস্থান, এইটো আমি কেইজনক গোটাই আমি এইটো NGO কৰিছোঁ আৰু মই নিজেই আছোঁ প্ৰেচিডেণ্ট হিচাপে। আৰু যোৱাবাৰৰ পৰা আৰম্ভ কৰিছোঁ আমি এই ভাণ্ডাৰাটো। মানে কি হয়, ইয়াত আমি বহুত আগতো আহিছিলোঁ, আহি ইয়াত চাইছোঁ মানে মানুহৰ খোৱাৰ বহুত প্ৰব্লেম হৈ যায়। তেতিয়া আমাৰ কেইজন মিলি পেলাই আমি ভাবিলোঁ যে আমি এটা NGO কৰি মানুহক ফ্ৰী খানা খোৱালে ভাল হ'ব। সেইকাৰণে যোৱাবাৰ আমি এইটো ষ্টাৰ্ট কৰিছোঁ আৰু যোৱাবাৰো কৰিলোঁ। আজি এইবাৰো চলি আছে, যোৱাকালিৰ পৰা আৰম্ভ হৈছে। 22ৰ পৰা 26লৈকে চলিব। মৰ্ণিঙত 10টা ষ্টাৰ্ট কৰোঁ, ৰাতি 9টা 10টা বন্ধ কৰি দিওঁ। তাৰ মাজত যিমান মানুহ আহে খাই থাকে। আৰু আপোনাৰ মাৰফতে মই মানুহক অনুৰোধ কৰিম, যি মানুহ আপোনালোকে ইয়াত কামাখ্যাত অম্বুবাচী মেলাত আহিছে, আপোনালোকে আহক। জয় মা সহযোগ সেৱা সংস্থানত আমি ফ্ৰী খানা দি আছোঁ, আপোনালোকে আহক, আৰামত খাই যাব। प्रतिवर्ष माँ कामाख्या का जो मेला लगता है अम्बुबाची मेला, उस मेले में 2013 से निरंतर आ रहे हैं। यहाँ देश भर से ही नहीं, विश्व भर से, चाहे वो वाम मार्गी हों, चाहे वो तंत्र के रास्ते पर चलने वाले हों, विश्व के कोने कोने से जो माँ की महिमा को मानते हैं, माँ को जानते हैं, वो जो
जो सनातन धर्म के लोग हैं, जो सनातन को मानते हैं, जो हिंदू धर्म को मानते हैं, हिंदू धर्म के अलावा दूसरे धर्मों के लोग भी यहाँ माँ के चरणों में अपना शीश नवाते हैं। माँ के प्रति उनकी आस्था है और जो यहाँ आता है माँ कामरूप कामाख्या माई उनकी मनोकामनाओं को पूर्ण करती है।